লাইভত মই সৌৰভ গাৰ্গ জুবিন গাৰ্গক ছিংগাপুৰত হত্যা কৰা হৈছিল পৰিকল্পিতভাৱে জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ যোৱা হৈছিল আৰু হত্যা কৰিবলৈ লৈ যোৱা হৈছিল যেটো কথা মুখ্যমন্ত্ৰী ইতিমধ্যে কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছিল আৰু সেই কথাটোৱে 10 নৱেম্বৰত প্ৰমাণিত হ'ব যেটো তেওঁলোকে 17 নৱেম্বৰ তেওঁলোকে ডেডলাইন লৈছে চাৰ্জশিট দাখিলৰ কাৰণে কিন্তু বহু ভয়ংকৰ তথ্য এসআইটিৰ হাতত আহি পৰিছে য'ত জুবিন গাৰ্গক হত্যা কৰা হৈছে বুলি এক প্ৰকাৰ ডাঠিকৈ কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মুখ্যমন্ত্ৰীৰ কথাতে এতিয়া সুৰ মিলাইছে জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰে কালি এটা মন্তব্য কৰিলে মনোজ বৰঠাকুৰে কৈছে যেটো জুবিন গাৰ্গৰ ঘৰত গোল্ডিবডি মাতিছিল কৈছে আমাৰ গোল্ডিক ছিংগাপুৰত হত্যা কৰা হৈছিল যেনে আমাৰ লাগে তেনেকুৱা বহু ধৰণৰ সন্দেহ তেওঁলোকৰ মনত আছে বহু ক্লু হয়তো তেওঁলোকে পাইছে যেটো জুবিন গাৰ্গৰ পৰিয়ালৰ ফলৰ পৰা যিখন এজাহাৰ দাখিল কৰা হৈছিল সেইখন এজাহাৰত এজন মনোজ বৰঠাকুৰৰ নামো আছে জুবিন গাৰ্গৰ খুৰাক তেওঁ কৈছে মুখ্যমন্ত্ৰীয়ে যেটো কথা কৈছে সেই কথাক আমি সমৰ্থন কৰো হয় জুবিন গাৰ্গক ছিংগাপুৰত হত্যা কৰা হৈছিল কেনেকৈ হত্যা কৰা হল কিয় হত্যা কৰা হল কোনে হত্যা কৰিলে সেইবোৰ প্ৰশ্নৰ উত্তৰ এতিয়া এই পৰিয়ালটোক লাগে কিন্তু মুখ্যমন্ত্ৰীৰ যেটো কথা এনেকুৱা নহয় যে মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে কৰিছে জুবিন গাৰ্গৰ পৰিয়ালে জুবিন গাৰ্গৰ পৰিয়ালেও হেতু কথাকেই ক'ব বিচাৰিছে যে জুবিন গাৰ্গক পৰিকল্পিতভাৱে ছিংগাপুৰলৈ নি তাত হত্যা কৰা হল কোনটো চক্ৰ জড়িত আছে হেয়া তদন্তত ওলাব কিন্তু পৰিয়ালৰে এজন ব্যক্তি এতিয়া জেলত আছে যিজন হৈছে সন্দীপন গাৰ্গ যিজন জুবিন গাৰ্গৰ অন্য এজন খুৰাকৰ লৰা সন্দীপন গাৰ্গ যিজন আছিল ডিএসপি বকু সমাজিলাৰ তেওঁ কিন্তু এই ঘটনাৰ লগত নাম খাগুৰ খাইছে তেওঁ বৰ্তমান জেলত আছে নিকাসী জেলত আছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ লগত কিন্তু সমগ্ৰ ঘটনাটোত মুখ্যমন্ত্ৰীৰ যেটো দাবী জুবিন গাৰ্গৰ হত্যাৰ কথা প্ৰথমতে মানুহে এটো এটা দুৰ্ঘটনা বুলি ভাবিলে লাহে লাহে সন্দেহ হল কাৰণ আটাইকেজনে মিছা কথা ক'বলৈ আৰম্ভ কৰিলে অৰিপ্ৰভা মহন্তই মিছা কথা ক'লে শেখৰজ্যোতি গোস্বামীয়ে মিছা কথা ক'লে শ্যামকানু মহন্তই মিছা কথা ক'লে সিদ্ধাৰ্থ শৰ্মাই মিছা কথা ক'লে অন্য নালাগে নিজৰ খুৰাকৰ লৰা সন্দীপন গাৰ্গ সমগ্ৰ ঘটনাটো 15টা দিনলৈকে তেওঁ মুখ খোলা নাছিল কিন্তু এই সন্দীপন গাৰ্গ আহি এই জুবিন গাৰ্গৰ সিনাৰ্জি এপাৰ্টমেণ্টতে আছে প্ৰকৃততে ছিংগাপুৰত কি হৈছিল সেই কথা নিজৰ পৰিয়ালকো জনোৱা নাছিল সন্দীপন গাৰ্গে সেইকাৰণে সমগ্ৰ ঘটনাটো অধিক ৰহস্যৰ মাজলৈ গুচি গৈছে আৰু মুখ্যমন্ত্ৰীয়ে ফেসবুক লাইভ হক বা আমাৰ সংবাদ মাধ্যমৰ আগত কিন্তু এটা কথা আৰম্ভণিৰ পৰা কৈ আছে যে এইটো এটা দুৰ্ঘটনা নহয় এইটো এটা হত্যাকাণ্ড জুবিন গাৰ্গক হত্যা কৰা হৈছিল আৰু মুখ্যমন্ত্ৰী এইটো কথাই কৈছে হেতু কথাকে হবলৈ গৈ আছে প্ৰথমৰ পৰা মুখ্যমন্ত্ৰী যেটো ভাষ্য তাৰ পাছত জুবিন গাৰ্গৰ খুৰাকৰ প্ৰতিক্ৰিয়া হৈছে শিৱসাগৰৰ পৰা যে হয় জুবিন গাৰ্গক হত্যা কৰা হল মুখ্যমন্ত্ৰীৰ মন্তব্যক এক প্ৰকাৰ সমৰ্থন জনাইছে জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰে তেওঁলোকৰ মনত এটাই কথা কালি জুবিন গাৰ্গৰ যিখন বহু ছবি আছিল সপোনৰ ছবি ৰৈ বিনালে এইখন চাবলৈ মনোজ বৰঠাকুৰ আহিছিল শিৱসাগৰত আৰু আহি তেওঁ এটা কথা স্পষ্টকৈ কৈছে যে জুবিন গাৰ্গৰ পৰিয়ালেও ভাবি লৈছে এতিয়া যে জুবিন গাৰ্গক ছিংগাপুৰত পৰিকল্পিতভাৱে নি তাত তেওঁক হত্যা কৰা হল আৰু সমগ্ৰ ঘটনাটো এটা দুৰ্ঘটনাৰ ৰূপ দিবলৈ হয়তো চেষ্টা কৰা হৈছিল কিন্তু তাৰ পাছতো তেওঁলোকে এতিয়া দাবী কৰিছে বা তেওঁলোকৰ আশাবাদী যে জুবিন গাৰ্গৰ পৰিয়ালটোৱে ন্যায় পাব কিন্তু কোনে হত্যা কৰিলে কিয় হত্যা কৰিলে সেইবোৰ এসআইটি তদন্তত ওলাব কাৰণ এতিয়ালৈকে এসআইটিয়ে জুবিন গাৰ্গৰ একেবাৰে কাখৰ ব্যক্তি যিসকলে জুবিন গাৰ্গৰ লগত উঠা বহা আছিল হততে ফোনত কথা বতৰা হৈছিল মেছেজ কৰিছিল বিভিন্ন ধৰণৰ শ্ব'সমূহ কৰি ফুৰিছিল তেনেকুৱা প্ৰায় 90 জনৰ অধিক লোকক এসআইটিয়ে মাতিছে বহুকেইখন বিহু কমিটিক মাতিছে বিহু কমিটিৰ যিসকল লোক আছে যিসকলক টকাৰ লেনদেনৰ কথাটো আহিছে কাৰণ জুবিন গাৰ্গক টকাৰ কাৰণে হত্যা কৰা হল নেকি সেইটো এটা ডাঙৰ কথা কাৰণ এতিয়া যিবোৰ বিহু কমিটিয়ে যিবোৰ মন্তব্য কৰিছে 12,50,000 টকা যদি জুবিন গাৰ্গৰ এখন অনুষ্ঠানৰ কাৰণে চুক্তিবদ্ধ হৈছিল 50,000 টকাহে কিন্তু সিদ্ধাৰ্থ শৰ্মাই অনলাইন পেমেন্ট লৈছিল বাকি 12 লাখ টকা তেওঁ সদায় নগদ ধন বিচাৰিছিল সেই নগদ ধন লোৱাৰ আৰত কি আৰু জুবিন গাৰ্গৰ যেটো মাননি বহাগৰ বিহু সময়ত আমি জুবিন গাৰ্গৰ মাননি 5 লাখৰ পৰা 7 লাখ টকাৰ ভিতৰত বুলি ভাবিছিল উজনি অসমত 7 লাখ মান টকা জুবিন গাৰ্গ যায় বুলি জনা যায় আৰু গুৱাহাটীৰ আখেপাখে যিবোৰ শো আছে তাত জুবিন গাৰ্গে কিছু কম পৰিমাণৰ মাননি তেওঁ লৈছিল যাতে মানুহৰ সুবিধা হয় কাৰণ জুবিন গাৰ্গক সকলোৱে বিচাৰিছিল ইমান হেভি বাজেট সকলোৱে ল'ব নোৱাৰিছিল আৰু জুবিন গাৰ্গো তেনেকুৱা মানুহে আছে বিনা পইচাৰে গৈ কৰবাত তেওঁ গান গাবলৈ গৈছিল কিন্তু এই সিদ্ধাৰ্থ শৰ্মাৰ দৰে একাংশ মানুহ আছিল যিসকলে জুবিন গাৰ্গক খুই খাইছিল আৰু এইবোৰ তদন্ত হোৱাৰ পাছত মানুহৰ মনত প্ৰশ্ন হৈছে যে টকাৰ লেনদেনৰ কাৰণে কৰবাত জুবিন গাৰ্গক হত্যা কৰা হল নেকি এই যে এনেকুৱা নহয় 2014 চনৰ পৰা সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ লগত আছিল
আৰু এপ্ৰিল আৰু মে মাহটোত জুবিন গাৰ্গে প্ৰায় 30খনৰ পৰা 35খন শ্ব' কৰে তেনে অৱস্থাত যদি এতিয়া 12,50,000 টকালৈকে লোৱাৰ তথ্য পোৱা গৈছে জুবিন গাৰ্গে যদি গড়ে এখন প্ৰগ্ৰেমত 7 লাখ টকাকৈ পাইছিল তেন্তে তেওঁ এই এটা দুটা মাহতে তেওঁ 3-4 কোটি টকা উপাৰ্জন কৰিছিল জুবিন গাৰ্গে তাৰ উপৰিও জুবিন গাৰ্গৰ বাহিৰৰ যিবোৰ শ্ব' আছিল কলিকতা হওক বা অন্য ঠাইত যিবোৰ শ্ব' জুবিন গাৰ্গে কৰিবলৈ যায় তাত পাৰিশ্ৰমিক জুবিন গাৰ্গৰ অধিক আছিল সেইবোৰ টকা আত্মগোপন কৰিছিল নেকি আত্মসাৎ কৰিছিল নেকি এজন সিদ্ধাৰ্থ শৰ্মাই আৰু সেই টকাৰ লেনদেনৰ কাৰণে কাৰণ জুবিন গাৰ্গৰ লগত শেহতীয়াকৈ কিছু সংঘাত কিন্তু সিদ্ধাৰ্থ শৰ্মাৰ হৈছিল টকা বিষয়ক লৈ পেলাই হৈছিল জুবিন গাৰ্গে মাটিয়ে ঘৰে পায়ো খাৰগুলিত এটা ঘৰ কিনিব পৰা নাছিল শেষত আহি চিনাৰ্জি এপাৰ্টমেণ্টত জুবিন গাৰ্গ থাকিব লগা হৈছিল উপায়ন্ত হৈ জুনালীৰ যেটো এটা ষ্টুডিঅ' এটা নিৰ্মাণ কৰিছিল তাতে জুবিন গাৰ্গ থাকিব লগা হৈছিল কিন্তু জুবিন গাৰ্গৰ ইমান টকা নাছিল নে সেই কাৰণে মানুহৰ মনত প্ৰশ্ন হৈছে যে হয় সিংগাপুৰলৈ জুবিন গাৰ্গক লৈ যোৱা হ'ল পৰিকল্পিতভাৱে কাৰণ শ্যামকানু মহন্তৰ যেটো স্থিতি তেওঁৰ যিগৰাকী ভতিজী আছে তেওঁ এটা মন্তব্য কৰিছিল যে নিজৰ ঘৰৰ ভিতৰতে এজন মানুহে যেতিয়া শ্যামকানু মহন্তক সুধিছিল যে জুবিন গাৰ্গে কিয় ইমান সুৰাপান কৰে তেখেতৰ স্বাস্থ্যৰ কাৰণে বেয়া আপোনালোকে বুজাব নোৱাৰে নেকি এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল তেতিয়া শ্যামকানু মহন্তই কৰিছিল তাৰ হি কি খায় কি নাখায় মোৰ একো আহে নাযায় হি মোৰ কাৰণে এটা পণ্য সামগ্ৰী তাক মই ব্যৱহাৰ কৰিব লাগে এই ধৰণৰ মন্তব্য শ্যামকানু মহন্তই কৰিছিল আৰু এই প্ৰগ্ৰেমটো জুবিন গাৰ্গৰ যেটো এটা শেষ প্ৰগ্ৰেম বুলি ক'বলৈ য'ত গৈ জুবিন গাৰ্গ শেষ হৈ গ'ল নৰ্থ ইষ্ট ফেষ্টিভেল সিংগাপুৰত অনুষ্ঠিত হৈছিল তাতো কিন্তু জুবিন গাৰ্গক লৈ যোৱা মানুহজনে আছিল এজন শ্যামকানু মহন্ত কিহৰ কাৰণে লৈ গ'ল জুবিন গাৰ্গ নহলে ৰঙালী ফেষ্টিভেল নচলে জুবিন গাৰ্গ নহলে নৰ্থ ইষ্ট ফেষ্টিভেল নচলে আৰু তাৰেই আছিললৈ জুবিন গাৰ্গক যেন তেন এজন শ্যামকানু মহন্ত লৈ গৈছিল আৰু সেই লৈ যোৱাৰ ক্ষেত্ৰতে এই পৰিকল্পনাটো শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা এলকে মিলি ৰচিছিল নেকি কি কাৰণত জুবিন গাৰ্গৰ ভায়েক সন্দীপন গাৰ্গ মনে মনে থাকিল কি কাৰণত সন্দীপন গাৰ্গে জুবিন গাৰ্গৰ মোবাইল ফোনটো এটা ধমকতে সিদ্ধাৰ্থ শৰ্মাৰ হাতত দি থৈ আহিল কিন্তু তেওঁ আছিল এজন ডিএসপি আৰু আহি সেই কথা তেওঁ এবাৰলৈ কিন্তু মুখ্যমন্ত্ৰীৰ সন্মুখতো নকলে কাৰণ জুবিন গাৰ্গৰ নচৰদে বা জুবিন গাৰ্গক দিল্লী যেটো এয়াৰপোৰ্ট আছে তাত কিন্তু পবিত্ৰ মাৰ্গেটাৰ লগত জুবিন গাৰ্গক লৈ অনা মানুহজন আছিল সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ সকলো বস্তু তেওঁ লৈ আহিছিল কেৱল মোবাইল ফোনটো বাদ দি আৰু প্ৰায় যেতিয়া সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰা হ'ল সিদ্ধাৰ্থ শৰ্মাক যেতিয়া ধৰা হ'ল তেতিয়া এসআইটিয়ে জুবিন গাৰ্গৰ মোবাইল ফোনটো তাৰ পৰা উদ্ধাৰ কৰিছিল বহু ক্লু হয়তো মুছি পেলাইছে সেইকাৰণে মানুহৰ মনত সন্দেহ হৈছে জুবিন গাৰ্গে ন্যায় কেতিয়া পাব ন্যায় পোৱাৰ আগতে এনেকুৱা ধৰণৰ এসআইটিৰ হাতত কিছুমান ডাঙৰ ডাঙৰ হাত তথ্য পৰিলে যেটো সমগ্ৰ ঘটনাটো এটা হত্যাকাণ্ড বা প্ৰকৃততে কি হৈছিল সেই কথা জানিব পৰা গ'লতেন তেনে কিছুমান তথ্য আগতেই কিন্তু মুছি পেলাইছে নেকি সিদ্ধাৰ্থ শৰ্মাই তেনে প্ৰশ্ন মানুহৰ মনত আছে আৰু সেই কাৰণে সকলোৱে এইজন সন্দীপন গাৰ্গ যিজন জুবিন গাৰ্গৰ খুৰাকৰ ল'ৰা তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে তেওঁ ক'ৰবাত তেওঁৰ স্থিতি যেটো বা তেওঁ যি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল যে প্ৰকৃততে সঁচাকৈ কি হ'ল দুৰ্ঘটনা হ'ল সেই কথাটো তেওঁলোকে কোনে ক'ব নোৱাৰিলে এটা ভিডিঅ' ভাগ কৰি পেলাই এটা ভিডিঅ' দীঘল ভিডিঅ' এটা যেটো অভিপ্ৰায় মোবাইলৰ পৰা আমাৰ অসমৰ সাইবাৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছিল সেইটো তেওঁ কৈছিল যে সিদ্ধাৰ্থ শৰ্মাই তেওঁক ডিলিট কৰিবলৈ কৈছে এনেবোৰ ঘটনাৰ পাছত পৰিয়ালটো এতিয়া গম পাইছে যে হয় জুবিন গাৰ্গক সাকে সিংগাপুৰত হত্যা কৰা হ'ল আৰু মুখ্যমন্ত্ৰীয়ে যেটো কথা কৈছে মুখ্যমন্ত্ৰীয়ে এক প্ৰকাৰ স্পষ্টভাৱে কথাটো কৈছে যে মই যেটো কৈছো হেতু হ'বলৈ গৈ আছে যেতিয়া প্ৰতিবেদন পাব অসমবাসী ৰাইজৰ মনত দুখ লাগিব অসমবাসী ৰাইজে কিছুমান কথা মানি ল'ব নোৱাৰিব তেনেকুৱা কিছুমান কিন্তু তথ্যই এসআইটিৰ প্ৰতিবেদনত আহিব চাৰ্জশিট দাখিল কৰিছে আৰু তেওঁলোকৰ ফালৰ পৰা কোৱা হৈছে যে পানী নখৰকা এটা তদন্ত কৰা হৈছে যাতে দোষী খাৰি যাব নোৱাৰে কিন্তু ইতিমধ্যেই আমি আপোন মানুহজনক হেৰুৱাই পেলালো কিন্তু প্ৰকৃততে সকলোৱে জানিব বিচাৰে সিংগাপুৰত কি হ'ল মনোজ বৰঠাকুৰৰ মন্তব্য আহিছে জুবিন গাৰ্গৰ খুৰাকৰ আপোনালোকক শুনা বিচাৰিছো আমাৰো তেনেকুৱা লাগি গৈছে এতিয়া আমাৰ লাগি গৈছে তেনেকুৱা কিবা এটা যেন পৰিকল্পিতভাৱে আগবাঢ়িছিলে গোটেই কামটো তেনেকুৱা নহ'লে সেই অসুখীয়া ল'ৰাটো তালৈ নগ'লহেঁতেন তাক যাবলৈ আল্টিমেটলি সি যদিও নিজে গৈছে কিন্তু মনটো ধুৱাই দিছে বা সি তাৰ কিয়নো এই চিজাৰটো হৈছে সুস্থ মানুহৰ চিজাৰ সাধাৰণতে নহয় কিয় চিজাৰ হৈছিলে গতিকে বহুত দিনৰ আগৰ পৰা কিবা এটা পৰিকল্পনা আছিলে নেকি আমাৰ অনুভৱ হৈ গৈছিলে ন্যায় ব্যৱস্থাপনালৈ কিমান আস্থা মই ন্যায় পাব আমাৰ সম্পূৰ্ণ বিশ্বাস আছে আমাৰ ন্যায়পালিকাৰ ওপৰত
আমাৰ জুডিচিয়াৰীৰ ওপৰত সামগ্ৰিক বিশ্বাস আছে। আমাৰো তেনেকুৱা লাগি গৈছে এতিয়া। আমাৰ লাগি গৈছে তেনেকুৱা কিবা এটা যেন পৰিকল্পিতভাৱে আগবাঢ়িছিলে গোটেই কামটো, তেনেকুৱা নহ'লে সেই অসুখীয়া ল'ৰাটো তালৈ নগ'লহেঁতেন। তাক যাবলৈ আল্টিমেটলি সি যদিও নিজে গৈছে কিন্তু মনটো ধুৱাই দিছে বা সি তাৰ কিয়নো এই চিজাৰটো হৈছে। সুস্থ মানুহৰ চিজাৰ সাধাৰণতে নহয়, কিয় চিজাৰ হৈছিলে? গতিকে বহুত দিনৰ আগৰ পৰা কিবা এটা পৰিকল্পনা আছিলে নেকি? আমাৰ অনুভৱ হৈ গৈছিলে। ন্যায় ব্যৱস্থাৰ পৰা কিমান আস্থা মই আশা ৰাখিছোঁ ন্যায় পাব। আমাৰ সম্পূৰ্ণ বিশ্বাস আছে আমাৰ ন্যায়পালিকাৰ ওপৰত, আমাৰ জুডিচিয়াৰীৰ ওপৰত সামগ্ৰিক বিশ্বাস আছে। জুবিন গাৰ্গৰ পৰিয়ালটো আশাবাদী যে তেওঁলোকে ন্যায় পাব, তেওঁলোকে ন্যায়পালিকাৰ ওপৰত আস্থা ৰাখিছে, তেওঁলোকে চৰকাৰৰ ওপৰত আস্থা ৰাখিছে আৰু সমগ্ৰ অসমবাসী এতিয়ালৈকে ধৈৰ্য ধৰি সমগ্ৰ ঘটনাটো ন্যায়পালিকাৰ ওপৰত আস্থা ৰাখিছে যাতে জুবিন গাৰ্গৰ দৰে এজন মহান শিল্পী, প্ৰাণৰ শিল্পীজন যে হঠাৎ নাইকিয়া হৈ গ'ল, এই ঘটনাৰ আঁৰত কোন আছে? সঁচাকৈ যদি হত্যা কৰা হৈছে, মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে ছিংগাপুৰত, সঁচাকৈ যদি হত্যা কৰা হ'ল, হত্যাৰ কাৰণ উদ্ঘাটন হ'ব লাগে। কোনে হত্যা কৰিলে তেওঁলোকক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিব লাগে আৰু কি কাৰণত হত্যা কৰা হ'ল, কি পৰিস্থিতিত হত্যা কৰা হ'ল, সকলো কিন্তু তদন্তৰ আওতালৈ আহিব লাগে। ইতিমধ্যে ছিংগাপুৰৰ পৰা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আহিছে, টক্সিকলজি ৰিপৰ্টখন আহিছে, GMCHত দ্বিতীয়বাৰৰ কাৰণে জুবিন গাৰ্গৰ যিটো মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ'ল তাৰো প্ৰতিবেদন আহিছে। ইতিমধ্যে সকলো চাৰ্জশ্বিটখনৰ লগত আদালতত যেতিয়া তেওঁলোকে 10 নৱেম্বৰ বুলি কৈছে মুখ্যমন্ত্ৰীয়ে, 17 নৱেম্বৰ ডেডলাইন আছিল, কিন্তু SITয়ে কৈছে ইতিমধ্যে তদন্ত সম্পূৰ্ণ হৈছে। আৰু এটা কথা, যেতিয়া SITৰ দুজন বিষয়া যেতিয়া ছিংগাপুৰলৈ গৈছিল, সেই সময়ত ছিংগাপুৰ আৰক্ষীয়ে তেওঁলোকক সহযোগ কৰাৰ আশ্বাস প্ৰদান কৰিছিল যে পেন পেচিফিক হোটেলখন য'ত জুবিন গাৰ্গ আছিল, পেন পেচিফিক হোটেলখনৰ CCTV ভিজুৱেল SITলৈ তেওঁলোকে পঠোৱা কথা আছিল। সেই ভিজুৱেল তেওঁলোকে পঠাইছে নাই SITয়ে এতিয়ালৈকে কিন্তু এইটো স্পষ্ট কৰা নাই, কোৱা নাই সংবাদ মাধ্যমৰ আগত। আৰু লগতে সেই ইয়ট কেপ্টেইন দুজনৰ, জাহাজখন চলাই থকা কেপ্টেইন দুজনৰ ভাষ্য ছিংগাপুৰ আৰক্ষীয়ে গ্ৰহণ কৰি ইয়ালৈ পঠাই দিয়া কথা আছিল। লগতে ৱাজিদ আহমেদ, যিজন অসমীয়া, প্ৰবাসী অসমীয়া, বাকী সকলো আহিল কিন্তু ৱাজিদ আহমেদ নাহিল, সেই ৱাজিদ আহমেদৰ ভাষ্য ইয়ালৈ পঠিয়াই দিয়াৰ কথা। সেইকেইটালৈ ৰখি আছে হয়তো SIT। আৰু ইতিমধ্যেই প্ৰায় 90জনমান ব্যক্তিৰ, জুবিন গাৰ্গৰ কাষত থকা ব্যক্তিৰ ভাষ্য গ্ৰহণ কৰিলে, বিভিন্ন বিহু কমিটিৰ ভাষ্য তেওঁলোকে গ্ৰহণ কৰিছে। আৰু এতিয়া সকলোৱে ন্যায়ৰ বাবে অপেক্ষা কৰি আছে। জুবিন গাৰ্গৰ পৰিয়ালটোৱে অধীৰ অপেক্ষাত ৰৈ আছে ন্যায়পালিকাই কি কয়, ন্যায়ালয়ে কি কয়, যে জুবিন গাৰ্গৰ লগত প্ৰকৃততে ছিংগাপুৰত হ'ল কি, জুবিন গাৰ্গক সঁচাকৈ হত্যা কৰা হ'ল নেকি, নে জুবিন গাৰ্গক টকাৰ কাৰণে হত্যা কৰা হ'ল, নে জুবিন গাৰ্গক দুৰ্ঘটনাত মৃত্যু হ'ল। এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ অসমবাসীয়ে বিচাৰি আছে। তাৰ মাজতে কিন্তু মানুহে লিখি আছে #Justice4Jubin Garg। আৰু সকলোৱে লিখি থাকক, ন্যায় বিচাৰি থাকক, কাৰণ এতিয়া 45টা দিন অতিক্ৰম কৰিলে জুবিন গাৰ্গবিহীন, তথাপিও অসমবাসী ৰাইজে মানি ল'ব পৰা নাই যে এইজন মানুহ আমাৰ মাজত নাই। আৰু এতিয়াও জনসমৃদ্ধ জুবিন ক্ষেত্ৰত কালিৰ দিনটোতো বহুত বেছি মানুহৰ তালৈ আহিল আৰু আহি প্ৰাণৰ শিল্পীজনক শ্ৰদ্ধাঞ্জলি জনাইছে। কিন্তু তাৰ মাজতেই জুবিন গাৰ্গৰ খুৰাকেও দাবী কৰিছে যে হয় জুবিন গাৰ্গক ছিংগাপুৰলৈ নি